নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে এটা সুখবৰ আহিছে শেহতীয়াকৈ জনাবলৈ লৈ আছোঁ চাওক দৰমহা বৃদ্ধিৰ এটা নতুন সুখবৰ আহিছে ৰাজ্যৰ শিক্ষক সমাজৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশনা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শেহতীয়াকৈ যিখন নটিচ প্ৰকাশ হৈছিলে এই নটিচখনৰ ভিতৰৰ যিখিনি ইনফৰমেশ্যন জানিবলৈ যত্ন কৰিম আৰু আপোনালোকৰ সন্মুখত মই নটিচখন দেখুৱাবলৈ যত্ন কৰিছোঁ নটিচখন প্ৰকাশ হৈছিলে এনেকৈ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 আৰু পঠাইছিলে ছেকেণ্ডাৰী এডুকেশ্যনৰ ডাইৰেক্টৰৰ ফালৰ পৰা আৰু সকলো স্কুললৈ পঠোৱা হৈছে ইয়াতে দ্য ইনস্পেক্টৰ অফ স্কুলছ অৰ্থাৎ সকলো স্কুল ইনস্পেক্টৰসমূহলৈ পঠোৱা হৈছে আৰু 6 চিডিউল এৰিয়াসমূহক বাদ দি আৰু বিষয়টো আপোনালোকে মন কৰিব ৰিগাৰ্ডিং ওৱান এডভান্স ইনক্ৰিমেণ্ট ফৰ একুৱায়াৰিং বিএড ডিগ্ৰী নিশ্চয়কৈ গম পাইছে বিএড ডিগ্ৰী লাভৰ বাবে এটা এডভান্স ইনক্ৰিমেণ্ট প্ৰদান সম্পৰ্কে শেহতীয়াকৈ এই গুৰুত্বপূৰ্ণ নটিচখন প্ৰকাশ হৈছিলে আৰু তেওঁলোকে ইনফৰমেশ্যনটোত ইনক্লুড কৰিছে যে উপৰোক্ত বিষয়ৰ প্ৰসংগত জনোৱা যায় জেনাৰেল কোৰ্টৰ WPC নাম্বাৰ 994/2020 মুক্তাৰ হুছেইন ভাৰ্চেছ ষ্টেট অফ আছাম এণ্ড আদাৰ্ছৰ দ্বাৰা দাখিল কৰা আৰু অন্যান্য সংলগ্ন মামলা 26/11/25 তাৰিখৰ আদেশত বিএড ডিগ্ৰী লাভৰ বাবে অতিৰিক্ত ইনক্ৰিমেণ্ট লাভৰ যোগ্য শিক্ষকসকলক চিনাক্ত কৰাৰ উদ্দেশ্যে এক ভেৰিফিকেশ্যন এক্সাৰচাইজ সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে এই সন্দৰ্ভত আপোনাৰ অধীনস্থ গভৰ্ণমেণ্ট আৰু প্ৰভিঞ্চিয়েল ছেকেণ্ডাৰী স্কুলসমূহৰ সেই সকলো শিক্ষক শিক্ষয়িত্ৰীৰ ৰেকৰ্ড ভেৰিফিকেশ্যন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যিসকলে বিএড ডিগ্ৰী লাভ কৰাৰ বাবে অতিৰিক্ত ইনক্ৰিমেণ্টৰ সুবিধা লাভ কৰা নাই আৰু এনেক্সাৰ এট নিৰ্ধাৰিত ফৰ্মেট অনুসৰি বিষয়টোত এক ৰিপৰ্ট দাখিল কৰিব লাগিব পুনৰ উল্লেখ কৰা হৈছে যে কেৱল সেইসকল শিক্ষক শিক্ষয়িত্ৰীক চিনাক্ত কৰিব লাগিব যিসকলে 10/7/2012 তাৰিখৰ পূৰ্বে চাকৰিত যোগদান কৰিছিল অথবা বিএড ডিগ্ৰী লাভ কৰিছিল উক্ত ইনক্ৰিমেণ্ট লাভ কৰা নাই এই চৰ্তত তেওঁলোকে UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা বিএড ডিগ্ৰী লাভ কৰিছিল আপোনালোকক অনুৰোধ জনোৱা হৈছে যে সকলো ৰিলেভেণ্ট ডকুমেণ্টছ সহ এই এক্সাৰচাইজ সম্পূৰ্ণ কৰি 2 সপ্তাহৰ ভিতৰত স্পেচিয়েল মেছেঞ্জাৰৰ যোগেদি ৰিপৰ্ট দাখিল কৰিব লাগিব আৰু বিষয়টো কোৰ্টৰ কেছ হিচাপে জৰুৰী হিচাপে গণ্য কৰিব লাগিব নিশ্চয়কৈ গম পাইছে এটা ভাল সুখবৰ বুলি ক'ব পাৰি বৰ্তমান সময়ত শিক্ষক সমাজৰ বাবে ইনক্ৰিমেণ্ট দিয়াৰ কথাটো তেওঁলোকে উল্লেখ কৰিছে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব